মটক জনগোষ্ঠীৰ ৰাজ্যৰ উদ্যোগত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে মটক যুৱ মহোৎসৱ 2026। চাবুৱাৰ গল্ফ খেলপথাৰত মটক যুৱ মহোৎসৱৰ ব্যাপক আয়োজন। 5 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ আয়োজন কৰা হৈছে এই মহোৎসৱৰ। মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত আয়োজন কৰা এই মহোৎসৱত উজ্বলি উঠিব জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো বিশ্বজিৎ ফুকনৰ। মটক জনগোষ্ঠীৰ ৰাইজে প্ৰথমবাৰলৈ চাবুৱাৰ গল্ফ খেলপথাৰত প্ৰায় 100 বিঘাতকৈ অধিক মাটিত মটক যুৱ মহোৎসৱৰ আয়োজন কৰিছে। আৰু ফেব্ৰুৱাৰীৰ 5, 6, 7, 8 তাৰিখে এই 4 দিনীয়া কাৰ্যসূচীৰে বিশাল যি মটক যুৱ মহোৎসৱৰ আয়োজন কৰিছে, সেই মহোৎসৱস্থলীৰ পৰা এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু প্ৰথমতে আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছে। ইয়াত মটক অধ্যুষিত অঞ্চলৰ আচলতে গাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশ ইয়াত সাজিবৰ কাৰণে চেষ্টা কৰা হৈছে। সেই পৰিৱেশ আচলতে প্ৰদৰ্শন কৰিবৰ কাৰণে ইয়াত ঘৰ সজা হৈছে, গোহালি পৰা আদি কৰি বিভিন্ন ধৰণৰ আচলতে নামঘৰ, সকলোবোৰ আচলতে ইয়াত দৰ্শকে আচলতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰাইজ আহিব, তেখেতলোকে ইয়াত মটক জনগোষ্ঠীৰ ৰাইজৰ যি আচলতে গ্ৰামাঞ্চলৰ যি পৰিৱেশ, কেনেকৈ থাকে, কেনেকৈ খায়, সকলোবোৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব, দেখুওৱা হ'ব। আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ, লগতে ড্ৰোনৰ জৰিয়তে আমি যিহেতু পৰিৱেশটো দেখুৱাইছোঁ, প্ৰথমবাৰৰ বাবে আচলতে ইয়াত কেইবাটাও কাৰ্যসূচী লোৱা হৈছে, 4 দিনীয়া কাৰ্যসূচী। আৰু 100 বিঘাতকৈ অধিক মাটিত আচলতে বিশাল আয়োজন দেখা পোৱা গৈছে। আৰু মই জনগোষ্ঠীটোৰ ব্যক্তিসকল আছে, আপুনি দেখা পাইছোঁ আহিছে, প্ৰথমবাৰৰ বাবে এনে এক বৃহৎ কাৰ্যসূচী ল'বলৈ আগবঢ়া হৈছে, কি ক'ব? হয়, আমাৰ অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে ইমান সুন্দৰকৈ মটক যুৱ মহোৎসৱ তেওঁলোকে অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ হৈছে। আৰু লগতে মটক জনগোষ্ঠীৰ 3টা সংগঠনৰ দ্বিবাৰ্ষিক অধিৱেশনৰ ইয়াত সকলোৱে উপস্থিত থাকিব। মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক তথা বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আমাৰ মটক জনগোষ্ঠীৰ বিশ্বৰ য'তে পঢ়ি আছে, দিল্লীত বা অসমত বা ভাৰতবৰ্ষত য'তে আছে, তেওঁলোকে আহক। আৰু আমাৰ ঐতিহ্য, পৰম্পৰা, ৰীতি নীতি, মটক জনগোষ্ঠীৰ যি সম্ভাৰ ইয়াত আপোনালোকে দেখা পোৱা যাব। গতিকে মই আপোনাৰ চেনেলৰ যোগেদি পুনৰবাৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক, অন্যান্য জনগোষ্ঠীক, বিভিন্ন ধৰ্মীয় লোকসকল আছে, সম্প্ৰদায়সকল আছে, বিভিন্ন আৰু ইয়াত বিভিন্ন কলা কৃষ্টিসমূহ প্ৰদৰ্শন হ'ব। গতিকে এটা সুন্দৰ পৰিৱেশ, ইয়াত তেওঁলোকে নামাকৰণ দিছে বেংমৰা সমন্বয় ক্ষেত্ৰ। গতিকে আহক, এই ঐতিহ্যমণ্ডিত এই অনুষ্ঠানত উপস্থিত হওক আপোনালোকে। আৰু লগতে মটক জনগোষ্ঠীৰ যিবিলাক পৰম্পৰা, ৰীতি নীতি, যিধৰণে আমাৰ পূৰ্বপুৰুষসকলে দেখাই যোৱা পৰম্পৰা নতুন চামে, নতুন প্ৰজন্মই জানিবৰ কাৰণে সক্ষম হ'ব। গতিকে মই এনে সুন্দৰ পদক্ষেপ লোৱাৰ বাবে মটক যুৱ ছাত্ৰ সন্মিলন, মটক সন্মিলন, মটক মহিলা পৰিষদ আটাইলৈ মটক জনগোষ্ঠীৰ এজন অন্যতম প্ৰাক্তন বিষয়ববীয়া হিচাপে মই গৌৰৱ কৰিছোঁ যে ইমান সুন্দৰকৈ, ইমান বিশাল ৰূপত তেওঁলোকে এই কাৰ্যসূচী সম্পাদন কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে ভগৱানে তেওঁলোকক শক্তি দিয়ক, যাতে সুন্দৰভাৱে এই অনুষ্ঠানটো হওক। আয়োজন কেনেকুৱা চলিছে? আয়োজন আপোনালোকে দেখিছে ইতিমধ্যে। আমি যিমানখিনি প্ৰায় 200 বিঘা মাটিত আমাৰ এই গোটেই অনুষ্ঠানভাগী অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে ৰাইজৰ বিপুল সঁহাৰিও লাভ কৰিছোঁ আমি। মটক ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে, অনুষ্ঠানটোৰ লগত জড়িত হৈছে, নিজে হাতে কামে লাগি আছে, মহিলাসকলো নিজৰ নিজৰ কৰ্মত লাগি আছে। গতিকে ভাবিছোঁ, আশা ৰাখিছোঁ মানে এই অনুষ্ঠানটোৱে মটক জনগোষ্ঠীৰ ৰাইজৰ মাজত এক নতুন জাগৰণৰ সৃষ্টি কৰিব, নতুন বাৰ্তা দিব। যুৱক যুৱতীসকলক লৈ যি আমি পৰিকল্পনা কৰিছোঁ, বিশেষকৈ কি থাকিব, কোন বিশেষ ব্যক্তি আহিব? বিশেষ ব্যক্তি বুলি ক'লে যিহেতু আমি গোটেই কনচেপ্টটো ক'ব লাগিব। আৰু আমি ইয়াত 4খনকৈ যুৱ সংলাপ ৰাখিছোঁ আৰু এখন ইউথ কনক্লেভ যুৱ সদন ৰাখিছোঁ। আৰু 4খনকৈ যুৱ সংলাপত আমি বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে নিমন্ত্ৰণ কৰিছোঁৱেই। কিন্তু নেশ্যনেল পৰ্যায়ৰ লিডাৰ থাকিব, ইউথ লিডাৰ, যিবিলাকে আমাক মানে আমাৰ যুৱক যুৱতীসকলক কেনেধৰণে তেওঁলোকে ভৱিষ্যত দিনত আগবাঢ়ি যাব পাৰে তাৰ চিন্তা চৰ্চা হ'ব। মটক জনগোষ্ঠীটোৰ সামগ্ৰিক শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, বিশেষকৈ ৰাজনৈতিক, এই গোটেইখিনিত যাতে কেনেধৰণে মটক জনগোষ্ঠীৰ ৰাইজ সুৰক্ষিত হ'ব পাৰে, তাৰ বাবে ইয়াত পুংখানুপুংখভাৱে আলোচনা হ'ব, বিবেচনা হ'ব। আৰু ইয়াৰ পৰা আমি গোটেই আলোচনাটোৰ পাছত আমি কি পাম, গোটেই বিষয়বস্তুটো আমি ৰাইজৰ মাজলৈ আগুৱাই যাম। আৰু আমি আশা ৰাখিছোঁ যেনেধৰণে আমি গোটেইখিনি কনচেপ্ট আপোনালোকে দেখিবই, যিখিনি কনচেপ্ট লৈছোঁ, এই কনচেপ্টখিনি যদি আমাৰ ছাকচেছ হয়, ভাবিছোঁ যে কিছু ক্ষেত্ৰত আমি জনগোষ্ঠীটোক আগুৱাই নিব পাৰিম। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুওৱাৰ বাবে।